Good evening, all of you. কি পঢ়ি আছিলো? ইণ্ডিয়ান হিষ্ট্ৰী কি পঢ়ি আছিলো? হিষ্ট্ৰী আমি হিষ্ট্ৰী কি পঢ়িছিলো? আমি হিষ্ট্ৰী কি পঢ়িছিলো? হিষ্ট্ৰী আমি মেডিয়েভেল হিষ্ট্ৰী পঢ়িছো না? মেডিয়েভেল হিষ্ট্ৰী আমি কি চাই আছিলো? মেডিয়েভেল হিষ্ট্ৰী আমি কি ঘড়ী পিছৰখিনি হয় নাই আইবাক তাৰমানে আমি বংশ কি বংশ দিল্লী চুলতানেট হয়নে দিল্লী চুলতান মানে দিল্লী চুলতানেট বিষয় পঢ়ি আছিলো দিল্লী চুলতানেট আমি কি আছিলে আমাৰ দিল্লী চুলতানেট আমাৰ ট্ৰিকটো কি আছিলে চাকৰি পালে তোমাৰ ইংলিছত লিখিছিলো ন চাকৰি অসমীয়া চাকৰি পালে নহয় কৰিলে চাকৰি কৰিলে তোমাক কি লৈ দিম চাৰি লৈ দিম চাকৰি কৰিলে তোমাক চাৰি লৈ দিম মানে চা মানে কি পাইছিলো আমি চা মানে পাইছিলো স্লেভ ডাইনাষ্টি বিষয়ে পঢ়া হ'ল হয়নে স্লেভ ডাইনাষ্টি বিষয়ে পঢ়া হ'ল স্লেভ ডাইনাষ্টি বিষয়ে আমি কি পঢ়িলো স্লেভ ডাইনাষ্টি বিষয়ে আমি পঢ়িলো কুতুবুদ্দিন আইবাক ৰজা আছিল হয় নাই কুতুবুদ্দিন আইবাক ৰজা আছিল কুতুবুদ্দিন আইবাকৰ বিষয়ে পঢ়া হ'ল এই স্লেভ ডাইনাষ্টি কিমানৰ পৰা আছিলে 1206 পৰা 1210 লৈকে কোন আছিলে 1210 লৈকে কোন আছিলে আমাৰ কুতুবুদ্দিন আইবাক আছিলে হয়নে কুতুবুদ্দিন আইবাকৰ বিষয়ে পঢ়া হ'ল হয়নে কিবা দিগদাৰ আছে নেকি পা আইবাকৰ বিষয়ে কিবা আছে নেকি টান নাই ন তো কি আছিলে 1206 পৰা 1210 লৈকে আছিলে আৰু মেইনলি এই ডাইনাষ্টিটো কোপা আছিলে 1206 পৰা 1290 লৈকে আছিলে হয়নে 1206 পৰা 1290 লৈকে এই ডাইনাষ্টিটো আছিলে কুতুবুদ্দিন আইবাক আহিলে তাৰপা কি আহিলে আৰাম শাহ আহিলে হয়নে তাৰপা আৰাম শাহ আহিলে তাৰপা কোন আহিলে তাৰপা ইলতুৎমিছ আহিলে এই ইলতুৎমিছে কি আৰম্ভ কৰিছিলে সেইখিনি বিষয় আমাৰ দৰকাৰ হয় কি আৰম্ভ কৰিছিলে ইলতুৎমিছে গ্ৰুপ অফ 40 আৰম্ভ কৰিছিলে তেওঁ ইকতা সিস্টেম আৰম্ভ কৰিছিলে সেই বিষয়ে পঢ়া হ'ল তেওঁ ভনিয়েকক মানে জিয়েকক কি কৰিছিলে ৰাজিয়া সুলতানক ৰজা হ'বলৈ কৈ থৈ গৈছিলে হয়নে কমেন্ট সেটিংটো এই সাইডৰ পৰা এফালে আনিলো হা তাৰমানে ফ্ৰন্টত থাকিলে ভাল লাগে এনেকে বেকা চাই থাকিলে ডিং বিখাই যায় হয়নে সব ফ্ৰন্টলৈ লৈ অনা হ'ল ইকতা সিস্টেমৰ বিষয়ে পঢ়িছিলে গুড আৰু কি আছিলে ৰেড ক্লথ গুড হৈছে কিছিলে ৰেড ক্লথৰ বিষয় আছিলে তাৰপা এজন আছিলে যে চেঙ্গিজ খানে কাক খেদা মাৰি আহিছিলে কাক খেদি আহিছিলে যাৰ কাৰণে ই হুমাব লগা হ'ল তাৰ নাম হৈছিল জালালুদ্দিন হয়নে মাংবাৰ্ণী জালালুদ্দিন মাংবাৰ্ণী আছিলে হ'ব ওকে তাৰপা আৰু কি আছিলে তেওঁ ইকতা সিস্টেম ওকে তেওঁ খিলত লৈছিলে নে তেওঁ খিলত কিছিলে লৈছিলে হয়নে কিন্তু খিলত কোনে লোৱা আছিলে আইবাকে খিলত লোৱা নাছিলে কোনে খিলত লৈছিলে ইলতুৎমিছে খিলত লৈছিলে হ'ল সেইখিনি পঢ়া হ'ল তাৰ পৰা আহিলে আমাৰ তাৰপা কি আহিলে তাৰপা ৰাজিয়া সুলতানৰ আগত কোন আহিলে ৰুকমুদ্দিনৰ পাছত কোন আহিলে ৰাজিয়া সুলতান আহিলে আৰু ৰাজিয়া সুলতানক হাৰিয়ানাৰ কেইথালত 1240 খ্ৰীষ্টাব্দত হত্যা কৰোৱাই দিয়া হ'ল কাৰ দ্বাৰা ডকাইতৰ দলৰ দ্বাৰা হত্যা কৰাই দিয়া হ'ল ঠিক আছে নে হত্যা কৰাই দিয়া হ'ল আৰু তাৰ পাছত কোন আহিলে আলাউদ্দিন মাসুদ শাহ আহিলে তাৰ পাছত আহিলে বালবন আহিলে হয়নে বালবন আহিলে আৰু তাৰ পাছত দুজন ৰজা ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে আৰু তাৰ পাছতে আমাৰ কোন বংশ আহিব খিলজি বংশ বিষয় আমি চাব লাগিব হয়নে তাৰ পাছতে খিলজি বংশ তাৰ মানে কেফৰ কি হ'ব আমাৰ খিলজি বংশ কেফৰ খিলজি ডাইনাষ্টি এই খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল খিলজি ডাইনাষ্টিৰ বিষয়তে আমি চাই লওঁ খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠা কোনে কৰিছিলে খিলজি ডাইনাষ্টি কেতিয়া চলিলে 1200 কিমান আছিলে কোৱা 1290 পৰা 1320 লৈকে কি ডাইনাষ্টি আছিলে খিলজি ডাইনাষ্টি চলিলে খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিলে গিয়াসউদ্দিন খিলজি হয়নে নহয় জালালুদ্দিন খিলজি জালালুদ্দিন কি আছিলে খিলজি আছিলে এই জালালুদ্দিন খিলজি কি আছিলে তেওঁ এজন লিবাৰেল ৰজা আছিল লিবাৰেল কিং হয়নে তেওঁ বৰ টেঙৰ চালাক চতুৰ ৰজা নহয় তেওঁ কাক পঠিয়াল তেওঁ দক্ষিণলৈ কাক পঠিয়াইছিলে তেওঁ দক্ষিণত দিল্লীৰ পৰা দক্ষিণলৈ কাক পঠিয়াইছিলে
তেওঁ নিজৰ কি আছিলে ভতিজা হয়নে ভতিজা কাক পঠাইছিলে তেওঁ ভতিজা কাক পঠাইছিলে কি নাম আছিলে আলাউদ্দিন হয়নে আলাউদ্দিন খিলজিক পঠাইছিলে হয়নে আলাউদ্দিন খিলজিক পঠাইছিলে আৰু এই খিলজি কি আছিলে তেওঁ জোৱাইক আছিলে হয়নে তেওঁ কি আছিলে জোৱাইক আছিলে আৰু জোৱাইক অৰ্থাৎ ভতিজাকে কাক হত্যা কৰিলে খিলজি বংশৰ প্ৰতিষ্ঠাপক ৰজা জালালুদ্দিন খিলজিক হত্যা কৰিলে কাক হত্যা কৰিলে জালালুদ্দিন খিলজিক হত্যা কৰিলে জালালুদ্দিন খিলজিৰ সম্পূৰ্ণ নাম কি জালালুদ্দিন ফিৰোজ খিলজি হয়নে জালালুদ্দিন কি হ'ব ফিৰোজ খিলজি জালালুদ্দিন ফিৰোজ খিলজি হ'ব সো জালালুদ্দিন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন এক নম্বৰ এজন দুই নম্বৰ কোন হ'ব আলাউদ্দিন খিলজি এই আলাউদ্দিন খিলজি সময়ৰ পৰাই এই খিলজি ডাইনাষ্টিটো বংশ বিস্তাৰ তথা উন্নয়ন কামবিলাক আৰু তাত ন সংযোজন বিলাক হ'ল কাৰ দ্বাৰা আলাউদ্দিন খিলজিৰ দ্বাৰা হয়নে কাৰ দ্বাৰা আলাউদ্দিন খিলজিৰ দ্বাৰা আজি মই কেনেকৈ মিছ কৰিলো হে ভগৱান টাইটেল লিখা নাই আজি মই ওকে সো কি হ'ল আলাউদ্দিন খিলজি বিষয়ে এতিয়া আমি চাম তেওঁ প্ৰথম আহি কি কৰিলে তেওঁ খিলত ললে নে তেওঁ খিলত লৈছিলে নে আলাউদ্দিন খিলজিয়ে খিলত লৈছিলে নে তেওঁ কাক হত্যা কৰিলে তুগলক নাই পোৱাগে আমি তুগলক পালে তুগলকৰ বিষয়ে কথা পাতিম দেই ঠিক আছে নে আমি তুগলক যেতিয়া পাম তুগলকৰ বিষয়ে কথা পাতিম ঠিক আছে ওকে তেওঁ কি কৰিলে তেওঁ কি হ'ল তেওঁ কি আছিলে এই আলাউদ্দিন খিলজি বিশ্ব বিজয়তো হাবিয়াস আছিলে সেইকাৰণে তেওঁৰ নাম এটা কি দিয়া হ'ল সিকন্দৰ দ্বিতীয় বুলি কোৱা হ'ল সিকন্দৰ দ্বিতীয় বুলি তেওঁৰ নাম এটা দিয়া হ'ল সিকন্দৰ দা সেকেন্ড বুলি তেওঁ নাম এটা দিয়া হ'ল হলনে তাৰপৰা তেওঁ কৈছিলে গম পোৱা নে তেওঁৰ মানে উল্লেখযোগ্য কাম কি আছিলে তেওঁ দেখিলে যে আগৰ বংশই কি বনালে যে কুতুব মিনাৰ বনালে হয়নে সো তেওঁ দেখিলে যে মই কুতুব মিনাৰ নিচিনা এটা বনাব লাগে কিন্তু তেওঁ সম্পূৰ্ণ নহলে আধাৰুৱা হ'ল তেওঁ বনোৱা কাৰণ পাছলে প্ৰথম মানে ফাউণ্ডেশ্যনটো বেয়া হ'ল সেইকাৰণে কাম কৰিব নোৱাৰিলে সো তেওঁ কি নিৰ্মাণ কৰিলে তেওঁ নিৰ্মাণ কৰিলে আলাই মিনাৰ নিৰ্মাণ কৰিলে সো এইটো আধাৰুৱা হ'ল সেইকাৰণে কি বনালে তেওঁ কি বনালে আলাই দুৱাৰৰ নিৰ্মাণ কৰিলে হয়নে তেওঁ কি নিৰ্মাণ কৰিলে আলাই দুৱাৰ নিৰ্মাণ কৰিলে হ'ব তেওঁ আৰু কি কৰিছিলে আমাৰ এইটো পেজত দিগদাৰ হ'ব চাবলৈ আমি বেলেগ এটা পেজত লৈছো খিলজি ডাইনাষ্টি কিমানৰ পৰা আছিলে 1290 পৰা 1320 লৈকে হ'ল না সো প্ৰথম ৰজা কোন পালো আমি জালালুদ্দিন খিলজি বিষয়ে চালো তাৰপৰা কোন চালো আমি সেকেন্ড জন আলাউদ্দিন খিলজি বিষয়ে চাই আছো আলাউদ্দিন খিলজি বিষয়ে চাই আছো এই আলাউদ্দিন খিলজি কি কাম কৰিলে তেওঁ এক নম্বৰতে কৰিলে তেওঁ আলাই মিনাৰ নিৰ্মাণ কৰিলে আলাই দুৱাৰ নিৰ্মাণ কৰিলে তেওঁ টেক্স লগাইছিলে হয়নে টেক্স লগালে কি টেক্স লগালে তেওঁ 4 ধৰণৰ টেক্স লগালে জাজিয়া আগৰ পৰা চলি অহা এটা টেক্স হয়নে জাজিয়া লগালে জাকাত লগালে জাকাত টেক্স লগালে জাকাত লগালে কি লগালে খুমছ লগালে কি লগালে খাৰাজ লগালে আৰু কি লগালে খাৰাজ টেক্স লগালে এইখিনি বিষয় পঢ়িলো তেওঁ কৈছিলে গম পোৱা না তেওঁ কি কৈছিলে তেওঁ এই যে ভূমি কিছুমান যে দান দি আছিলে যে কি ভূমি বুলি কয়বিলাক যিখিনি সামন্তৰ সময়ত যে চলি আহিছিলে যেটো আমাৰ দৰমহা সলনি যে ভূমি দিয়ে সেই ভূমিবিলাক তেওঁ চৰকাৰী ভূমিলৈ ৰূপান্তৰ কৰিলে খালিসা ভূমি বুলি কয়বিলাক খালিসা ভূমিলৈ ৰূপান্তৰ কৰিলে সব গোটেই মাটিবিলাক কি কৰিলে তেওঁ খালিসা ভূমিলৈ ৰিটাৰ্ণ কৰিলে তাৰ মানে যিবিলাক ভূমি জাগিৰদাৰ সকলক দিয়া হৈছিল তাৰ মানে এজে দৰমহা হিচাপে যিখিনি ভূমি দিয়া হৈছিল সেই ভূমিখিনি তেওঁ এতিয়া ক'লে যে আপোনালোক যেতিয়া মালিক নহয় সেই ভূমিখিনি পুনৰ কাৰ ওচৰত আহিলে চৰকাৰৰ নামত কৰি দিয়া তাৰ মানে গোটেই ভূমিখিনি ৰজাৰ নামলৈ লৈ আহিলে হবনে আৰু এই ভূমি এই মানে সেই সময়ত অত্যাধিক ভূমি গৰাকী এজন আছিল কোন মানে দিল্লীতে এজন মানে দিল্লীতে এজন আছিল নিজামউদ্দিন আউলিয়া বুলি এজন আছিল নিজামউদ্দিন আউলিয়া বুলি এজন আছিল নিজামউদ্দিন আউলিয়া বুজিছানে এই নিজামউদ্দিন আউলিয়া ওচৰত বহুতখিনি মাটি আছিল চৰকাৰে তেওঁ ক'লে যে আপোনাৰ যিমান মাটি আছে এইবোৰ হিচাপ হ'ব আহি পেলাই ঘৰ পালেগে ঠিক আছে ঘৰ গৈ পাই ক'লে যে আপোনাৰ ওচৰত যিমান মাটি বাৰী আছে এইবিলাক আমাক হিচাপটো আমি ল'ম তেতিয়া নিজামউদ্দিন আউলিয়া কি ক'লে যে আপোনালোকৰ ওচৰত এখন দুৱাৰ আছে মোৰ ঘৰলৈ আহিবলৈ কিন্তু মোৰ ঘৰত 10খন দুৱাৰ আছে মই তাৰ পৰা বাচিবলৈ তাৰ মানে কি তাৰ মানে তো বুজিছে যে আপুনি ল'বলৈ চেষ্টা কৰিলে চাগে ল'ব নোৱাৰিব হয়নে তেওঁ কি কৰিলে তেওঁ ব্লাড এণ্ড আইৰণ নিয়ম এপ্লাই কৰিলে ব্লাড এণ্ড আইৰণ
ব্লাড যিখিনি আমি যেতিয়া মেইনছ লিখিম এইখিনি কথা লিখিম আৰু এইখিনি আমাৰ এমচিকিউ পৰীক্ষাত আহিব হয়নে ব্লাড এণ্ড আইৰণ ৰক্ত আৰু লু ৰীতি বা নীতি তাৰমানে কি এই নীতিটো তেওঁ মংগোলীয়সকলৰ বিৰুদ্ধে এপ্লাই কৰিছিলে মংগোলীয়সকল বৰ খাতাৰনাক শাসক আছিলে মই কৈছিলো তাৰপৰা চেংগিছ খান আছিলে হয়নে মংগোলীয়ৰ বিৰুদ্ধে এপ্লাই কৰিছিলে হয়নে মংগোলীয়ৰ বিৰুদ্ধে এপ্লাই কৰিছিলে আৰু হৈছিলে তেওঁ ধনী মানুহ যিটো শ্ৰেণী আছিলে সেই ধনী মানুহবিলাকক লগাত বাধা দিছিলে ধনী মানুহবিলাকে যাতে কোনো জুম বান্ধি পেলাই যাতে কথা পাতিব নোৱাৰিব ধনী মানুহৰ মিলনত বাধা আছিলে কিয় বাধা আছিলে চৰকাৰৰ বিৰুদ্ধে কেনেবাকে যদি যুঁজা চলাই চোৱা চৰকাৰ বা এজন ৰজা বা এজন ধনী মানুহৰ এগেইনষ্টত দুখীয়া মানুহ এজন পটককে যাব নোৱাৰে হয়নে আজি ধনী মানুহ এজনৰ এগেইনষ্টত দুখীয়া মানুহ এজনে কাৰো লগত প্লেন কৰি পেলাই তেওঁ বেয়াটো চিন্তা কৰিব নোৱাৰে সাহসে নহয় নহয় নাই আমি নৰেন্দ্ৰ মোদীক বেয়াকে ক'ব পাৰিছো আমি মানে তেওঁক আমি সমালোচনা কৰিব পাৰিছো আমি চিএম ছাৰ সমালোচনা কৰিব পাৰিছো আমি আমাৰ এমএলএ জনক কিমান সমালোচনা কৰিব পাৰিছো তাতকে আমাৰ গাঁৱৰ যিজন সেক্ৰেটাৰী বা প্ৰেচিডেণ্ট তাক আমি পাৰিম নে নোৱাৰো যিমান ওচৰলৈ আহিব আমাৰ সিমান সাহসটো কমি আহিব চ' কি হয় তেওঁ কৈছে যে ধনী মানুহ মিলনত এইকাৰণে বাধা দিছিলে যে ধনী মানুহবিলাকে লগ লাগি পেলাই কি পাৰে তেওঁলোকে লগ লাগি পেলাই ৰজাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ বনাব পাৰে বুলি ষড়যন্ত্ৰ কৰিব পাৰে বুলি কৈছে তেওঁ ৰজাৰ কি কৈছিলে মানে ৰজাৰ বিৰুদ্ধে যাতে একো প্লেন কৰিব নোৱাৰে কাৰণ ধনী মানুহবিলাকৰ লগাত বাধা দিছিলে তেওঁ খিলত লৈছিলে নে তেওঁ খিলত নাই লোৱা তেওঁ খিলত নললে কিয় খিলত নললে তেওঁ ক'লে যে ৰজা বা এখন ৰাজ্য শাসন কৰিবলৈ হ'লে নীতি নিয়মৰ দ্বাৰা শাসিত হ'ব কোনো ধৰ্মৰ নামত নহ'ব চ' এইবিলাক খিলত মই নামানো এইবিলাক তেওঁ ছাপোৰ্ট নকৰে তাৰমানে তেওঁ ধৰ্মক তেওঁ কৈছিলে ধৰ্মক ৰাজপ্ৰসাদৰ পৰা ধৰ্মক বাহিৰত ৰাখিছিলে তেওঁ ধৰ্মৰ লগত ইমান সম্পৰ্ক নাছিলে ঠিক আছে নে তেওঁ ধৰ্মৰ লগত ইমান সম্পৰ্ক নাছিলে কাৰণ কৈছিলে যে ধৰ্ম কি কৰিব নোৱাৰে যে আমাৰ এখন ৰাজ্য এজন ৰজাৰ দ্বাৰা ধৰ্মৰ দ্বাৰা মানে পৰিচালিত নহ'ব কঠোৰ ৰীতি নীতি প্লেনিঙৰ দ্বাৰা প্ৰপাৰ প্লেনিঙৰ দ্বাৰাহে এখন ৰাজ্য চলিব চোৱা ধৰ্ম কি বস্তু ধৰ্ম আমাৰ ঘৰখনৰ বাহিৰত যোৱাৰ লগে লগে আমাৰ ধৰ্ম নাই তুমি টিভিত নিউজটো নোচোৱালৈকে তুমি ধৰ্মৰ বিষয়ে গমেই নোপোৱা তুমি যে নিউজ চাবতে ধৰ্ম বুলি কিবা এটা আছে কিন্তু এনে বাহিৰত তুমি ধৰ্ম একোৱে নাই আমি চব একেই মানে আমি চব একেই চ' সেইকাৰণে কয় কিছু লোকে যে তুমি যদি নিউজ নোচোৱা তুমি একো নাজানা আৰু যদি তুমি নিউজ চোৱা তুমি ভুল জানা হয়নে চ' খিলত কি হয় ধৰ্মৰ লগত তেওঁ কোনো ধৰণৰ সম্পৰ্ক নাছিলে তেওঁ কৈছিলে ঘোঁৰা ব্ৰেণ্ডিং হৰ্চ ব্ৰেণ্ডিং কৰিছিলে তেওঁ হৰ্চ ব্ৰেণ্ডিং প্ৰথা কোনে আৰম্ভ কৰিছিলে ব্ৰেণ্ডিং মানে চিন দিছিলে হয়নে জুইত পুৰি পেলাই কিবা চিল মোহৰ জুইত পুৰি পেলাই ঘোঁৰা গাত লগাইছিলে হৰ্চ ব্ৰেণ্ডিং কৰিছিলে তেওঁ হৰ্চ ব্ৰেণ্ডিং তেওঁ আৰম্ভ কৰিছিলে তাৰপৰা তেওঁ কৈছিলে তেওঁ আৰ্মিৰ ক্ষেত্ৰত ৰিভলিউশ্যন আনিছিলে চেহেৰা নিয়ম বুলি কয় এইবিলাক সেইটো গম পোৱা পিছলে আৰ্মি ৰিফৰ্মেশ্যন আনিছিলে তেওঁ আৰ্মিৰ ক্ষেত্ৰত বহুতখিনি তেওঁ কঠোৰ আছিলে তেওঁ একদম নীতি নিয়ম দিছিলে তেওঁলোকৰ পৰা ৰিফৰ্মেশ্যন দিছিলে অত্যাধুনিক তেওঁলোকৰ ছিষ্টেম কৰি দিছিলে তেওঁলোকক একদম প্ৰপাৰ গাইডেন্স দিছিলে এইখিনি কৰিলে তেওঁ আৰ্মিখিনিৰ সৈতে তেওঁ কৈছিলে মানে ঘোঁৰা কি কৰিছিলে তেওঁ ঘোঁৰাক ব্ৰেণ্ডিং কৰিছিলে হৰ্চ ব্ৰেণ্ডিং বুলি কোৱা হয় ঠিক আছে তেওঁ চিত্ৰৰ অভিযান যেতিয়া কৰিছিলে চিত্ৰৰ অভিযানত কি হ'ল তাত চিত্তৰ অভিযানত ৰাণী পদ্মাৱতী যে আছিলে ৰাণী পদ্মাৱতীক গৈ তাত জহাৰ কৰিছিলে পদ্মাৱতী জহাৰ কৰা মানে কি গম পোৱা নে জহাৰ কৰা মানে হ'ল জুই লগাই লৈছে জুই এপৰা জ্বলাই পেলাই নিজৰ দেহ ত্যাগ কৰিছিলে তেওঁলোকৰ ভয়ত হয়নে চ' জহাৰ বুলি কোৱা হয় তাৰ কাৰণ হৈছিলে এইবিলাক কাৰণ হৈছিলে আমাৰ খিলজী বংশ ঠিক আছে জালালুদ্দিন খিলজী আলাউদ্দিন খিলজী সন্মত হৈছিলে চ' আলাউদ্দিন খিলজী এজন কি আছিলে কঠোৰ শাসক আছিলে গম পাইছোনে আমি তেওঁৰ দিনত কি আছিলে মীৰ জাফাৰ নহয় মালিক কাফুৰ সেইটো মীৰ জাফাৰ বেলেগ বুজিছেনে কি হ'ব মালিক কাফুৰ ওকে তেওঁ খিলত লৈছিলে নে তেওঁ খিলত নাই লোৱা ওকে যিবিলাক লেণ্ড তেওঁ দান কৰিছিলে সেই দান কৰা লেণ্ডবিলাক তেওঁ কৈছিলে চৰকাৰৰ নামত পুনৰ লৈ লৈছিলে হ'ব 4টা টেক্স দিছিলে তেওঁ 4 ঘাৰী ঠিক আছে যাৰ ঘৰ আছিলে সেইটো ঘাৰী আছিলে টেক্স দিব লাগে হয় না বুজি পাই আছা নহয় এইখিনি পঢ়াৰ পাছত আৰু কেনেবাকে যদি এমচিকিউ থাকি আহে বা থাৰ্ড গ্ৰেড পৰীক্ষাত কথা বেয়া হৈ যাব
ইয়াৰ পৰা আহিব সব এমচিকিউ ইয়াৰ পৰা আহিব তোমালোকে যি ইণ্ডিয়ান হিষ্ট্ৰী চাবাচোন এমচিকিউ চাবাচোন আৰু মোৰ ক্লাছখিনি কৰাৰ পাছত এবাৰ এই ইণ্টাৰভিউ বিলাক সৰি যিবিলাক জিকে দুনিয়া বুলি যাবা তাত সাৰ্চ কৰিবা জিকে দুনিয়াত গৈ পেলাই ইণ্ডিয়ান হিষ্ট্ৰী যিবোৰ এমচিকিউ থাকে তাত গৈ নিজকে এবাৰ টেষ্ট কৰিবা তাত গম পাবা যে কিমানখিনি ডেভেলপ হৈছে যেনে কিমানখিনি ডেভেলপমেণ্ট হৈছে তাত গম পাবা ঠিক আছে সো ধনী মানুহবোৰক কি তেওঁ লগ লাগিবলৈ দিয়া নাছিল আৰু তেওঁ সৰু সৰু যিবিলাক উৎসৱ পাতিছিলে সেই সময়ত তেওঁ ৰাজ্যত যিবোৰ সৰু সৰু উৎসৱ পাতিছিলে সেই সৰু সৰু উৎসৱবিলাকত তেওঁ বেন কৰিছিলে মানে সৰু উৎসৱবিলাক তেওঁ পাতিবলৈ দিয়া নাছিলে সৰু উৎসৱ পাতিলে এনে সময় যায় এনে ছুটি যায় কামবিলাক থাকি যায় হয়নে সো সৰু সৰু উৎসৱবিলাকত তেওঁ বেন কৰিছিলে হ'ব এইখিনি কাৰ বিষয়ে জানিলো আলাউদ্দিন খিলজীৰ বিষয়ে জানিলো ঠিক আছে আলাউদ্দিন খিলজীৰ বিষয়ে জানিলো হ'ব নেক্সট আহিব এজন অযোগ্য ৰজা ঠিক আছে তেওঁ কি হ'ব যোগ্য ৰজা নহ'ব একদম মদাহী গান নাচ চাই ভাল পোৱা ব্ৰেইনটো অকমান বেয়া টাইপৰ যি কাপোৰ কানি খুলিও কেতিয়াবা ঘূৰি ফুৰে হয়নে যি কি কয় কাপোৰ কানি খুলিও ঘূৰি ফুৰে কি নামটো কুতুবুদ্দিন মুবাৰক শ্বাহ বুলি ক'ব পাৰা কি নাম আহিব তেওঁ কুতুবুদ্দিন মুবাৰক শ্বাহ কুতুবুদ্দিন মুবাৰক শ্বাহ বুলি এজন আহিব তেওঁ এজন কি হয় একজন অদৰকাৰী ৰজা তেওঁ কয় মানে কি আমি পগলা বুলি ক'লেও তেওঁক ভুল কোৱা নহ'ব পগলা ৰজা বুলি ক'লেও ভুল কোৱা নহ'ব একো কামত নাই তেওঁ কোনে তাৰপাছত কোনে কম তাৰপৰা আহিলে তাৰপাছত আহিলে আমাৰ আমিৰ খুচৰু নহয় সেইবিলাক খুচৰু খান বুলি এজন আহিলে কোন আহিলে খুচৰু খান বুলি এজন আহিলে এই খুচৰু খান আগতে পাইছিলো নে এই খুচৰু খান কি আছিলে তেওঁ এজন সেনাপতি আছিলে জানে নাই তেওঁ কি আছিলে এজন সেনাপতি আছিলে সো এই সেনাপতিজনে কৰিলে তাক হত্যা কৰিব কুতুবুদ্দিন মুবাৰক শ্বাহক হত্যা কৰিব দিছিলে হত্যা কৰিব আৰু হত্যা কৰিব কেনেকৈ গম পোৱা এই মানে এজন কি এজন সেনাপতি হয় আৰু এই সেনাপতিজনক লগাই দিয়ে বেলেগ এজন ৰজাই কি হ'ব তেওঁৰ নামটো হ'ব তোমাৰ তেওঁৰ নামটো আছিলে আমাৰ এখন কি আছিলে নামটো এই পাকিস্তানৰ গাজী নামৰ এজনে কয় তেওঁ উঠাই দিয়ে যে তুমি কেলে চাইছা তোমাৰ ৰজা ইমান অদৰকাৰী এজন ৰজা কি আছে তোমাৰ লোকৰ ইমান অদৰকাৰী এজন ৰজা তোমাৰে কেলে চাইছা কেলে মাৰি দিয়া নাই কেলে কিয় মাৰি দিয়া নাই সো গাজী নামৰ এজন আছিলে গাজী উপাধি তেওঁ আছিলে মালিক গাজী মালিক এই গাজী মালিকে তেওঁ উঠাই দিলে আৰু ক'লে যে তুমি ইয়াক মাৰি দিয়া সো ইয়াক মাৰি দিয়া পাছতে গাজী মালিকে আকৌ খুচৰু খানক মাৰি দিলে গাজী মালিক কাক মাৰিলে খুচৰু খানক মাৰি দিলে খুচৰু খানে কাক মাৰিলে মুবাৰক শ্বাহক মাৰিলে আৰু গাজী মালিকে খুচৰু খানক মাৰিলে ঠিক আছে নে আৰু এই গাজী মালিকৰ নামেই হ'ব কি জানো নে এই গাজী মালিকৰ নামে কি হ'ব কোৱাচোন আৰু এই কি বংশ প্ৰতিষ্ঠা কৰিব কোৱা ইয়াৰ নামে হ'ব গিয়াসুদ্দিন তুগলক ইয়াৰ নামে কি হ'ব গিয়াসুদ্দিন তুগলক আৰু যি গিয়াসুদ্দিন তুগলক কি বংশ প্ৰতিষ্ঠা কৰিব তুগলক বংশ প্ৰতিষ্ঠা কৰিব তেওঁৰ নামে কি হ'ব গিয়াসুদ্দিন কি হ'ব তুগলক যি কিমান চনৰ পৰা 1320 পৰা 1414 চনলৈকে চলিব কি আমাৰ তুগলক ডাইনাষ্টি চলিব ঠিক আছে নে আৰু এটা কাম কৰি তেওঁ মদ্যপান বন্ধ কৰিছিলে দেই মদ্যপান তেওঁ বন্ধ কৰিছিলে কি বন্ধ কৰিছিলে তেওঁ মদ্যপান বন্ধ কৰিছিলে বুজি পাইছানে গিয়াসুদ্দিন তুগলক এতিয়া কোন আহিব গাজী মালিকে কাৰ দ্বাৰা খুচৰুৰ দ্বাৰা কি কৰিলে খুচৰুৰ দায়ী কৰিলে তেওঁ খুচৰু খানৰ দায়ী কৰিলে তেওঁ খুচৰু খানৰ দ্বাৰা তাক হত্যা কৰালে কুতুবুদ্দিন মুবাৰক শ্বাহক তেওঁ হত্যা কৰালে আৰু তাৰ পাছতে তেওঁ নিজে কাক মাৰি দিলে খুচৰু খানক মাৰি দিলে আৰু মাৰি পেলাই কি বংশ প্ৰতিষ্ঠা কৰিব তুগলক বংশ প্ৰতিষ্ঠা কৰিব কি বংশ প্ৰতিষ্ঠা কৰিব তুগলক বংশ প্ৰতিষ্ঠা কৰিব এইখিলে কিবা ডাউট তুগলক বংশ প্ৰতিষ্ঠা কৰিব এই নিজামুদ্দিন আউলিয়া ক'ৰ আছিলে দিল্লী আছিলে হয় না তেওঁ কৈছিলে দিল্লী আছিলে 1320 পৰা 1414 লৈ কি আৰম্ভ হ'ব তুগলক বংশ প্ৰতিষ্ঠা হ'ব এই তুগলক বংশৰ প্ৰথম ৰজা কোন হ'ব গিয়াসুদ্দিন তুগলক হ'ব হয়নে তুগলক বংশৰ প্ৰথম ৰজা কোন হ'ব গিয়াসুদ্দিন তুগলক এই গিয়াসুদ্দিন তুগলক যোগ্য ৰজা আছিল নে গিয়াসুদ্দিন তুগলক যোগ্য ৰজা নাছিলে তুগলক ডাইনাষ্টি তুগলক বংশ কেতিয়াৰ পৰা 1320 পৰা 1414 কোন আহিলে তুগলক বংশৰ প্ৰথম ৰজা গিয়াসুদ্দিন তুগলক আৰু নাম কি তেওঁ বেলেগ এটা নাম কি গাজী মালিক গাজী নামটো মই কেলে পাহৰিছিলো গম পোৱা নাই গাজী মই ফিল্ম এখনৰ এই যে গাজী এটেক বুলি যে ফিল্ম এখন আছিলে
সেই নামটোৰ লগত ইয়াক মই মনত ৰাখিছিলোঁ আৰু পতককৈ ফিল্মখনৰ নামটো মোৰ কনফিউজ হৈ গ'লো গাজী মালিক ঠিক আছে নে গাজী মালিক তেওঁ নাম গাজী মালিক এই গাজী মালিকে বিশেষ কাম কৰা নাই তেওঁ নলা নৰ্দমা নিৰ্মাণৰ কাম কৰিছিলে নলা ৰেফ নালাগে নৰ্মদা নহয় নৰ্দমা নলা নৰ্দমা নিৰ্মাণ কৰি তেওঁ ডাক ব্যৱস্থা কিছু উন্নত কৰিবলৈ চেষ্টা কৰিছিলে ডাক ব্যৱস্থাৰ কিছু উন্নত কৰিবলৈ চেষ্টা কৰিছিলে বা কৰিছিল ঠিক আছে এই দুটা কামৰ বাহিৰে গিয়াছুদ্দিন তুগলকৰ লেখত ল'বলগীয়া কাম নাই ঠিক আছে এইকেইটা কামৰ বাহিৰে গিয়াছুদ্দিন তুগলকৰ লেখত ল'বলগীয়া কাম নাই ঠিক আছে কিন্তু এটা গিয়াছুদ্দিন তুগলক কি হ'ল গিয়াছুদ্দিন তুগলকে সেই সময় কৰিলে তেওঁ দেখিলে যে তেওঁ এতিয়া টকা পইচা নাইকিয়া হৈ গ'ল চ' সেই সময়ত তেওঁ কৰিলে এই যে দিল্লীত যে তেতিয়া যে কৈছিলে মানে দিল্লী কৈছিলে দিল্লী সময়ত কৈছিলে নিজামুদ্দিন আউলিয়া চ' নিজামুদ্দিন আউলিয়াক খবৰ দিলে যে আমি এটেক কৰিবলৈ গৈ আছো তোমাক ঠিক আছে নিজামুদ্দিন আউলিয়াক খবৰ দিয়া হ'ল যে আমি তোমাক এটেক কৰিবলৈ গৈছো লগত কাক নিছে তেওঁ জনা খান বুলি এজনক লৈ গৈছিলে কাক নিছে লগত জনা খান বুলি এজন লগত লৈ গৈছিলে এই জনা খানক হতুৱাই পেলাই খবৰ দিয়া হ'ল কাক নিজামুদ্দিন আউলিয়াক খবৰ দিয়া হ'ল যে মহাৰাজ আমি আপোনাৰ ওচৰত গৈ আছো আপোনাৰ গোটেই মাটি বাৰী হিচাপ লমগে ঠিক আছে গোটেই মাটি বাৰী হিচাপ লমগে এতিয়া সেইফালৰ পৰা নিজামুদ্দিন আউলিয়াক খবৰ পঠিয়ালে যে মহাৰাজ দিল্লী এতিয়াও বহুত দূৰ তাৰমানে আপোনালোক দিল্লী আহি পোৱাহি নাই হয়নে চ' দিল্লী এতিয়াও বহুত দূৰ তেওঁলোক ফাৰ্ষ্টতে কি হৈছিলে কেলে দিল্লী এতিয়াও বহুত দূৰ বুলি ক'লে তোমালোকে ভাবিবা যে তেওঁলোকৰো দিল্লীতে আছিলে চ' দিল্লী কেলে দূৰ হৈ গ'ল চোৱা তেওঁলোক কি হৈছিলে তেওঁলোক দিল্লীৰ পৰা আক্ৰমণ কৰিবলৈ এই বেংগললৈ গৈছিলে ঠিক আছে বেংগল গৈছিলে বেংগলত তেওঁ দেখিলে যে একো টকা পইচা নাপালে তাৰপৰা এইফালে আছিলে খুব তেলেংগানা এই তেলেংগানাত তেওঁ চিপাহী আৰু তেওঁ সেনাপতিয়ে মিলি পেলাই তেলেংগানাৰ পৰা বহুত ধন টকা পইচা লুটি লৈ গৈছিলে ঠিক আছে তাৰপাছত তেওঁ যেতিয়া বেংগললৈ আহিলে দেখিলে যে বেংগলত টকা পইচা নাই আকৌ এতিয়া ঘূৰি গৈ কি কৰিব টকা পইচা নাই হাতত চ' তেওঁলোকে ক'লে যে আমি নিজামুদ্দিন আউলিয়াক খবৰ দে যাওঁ আমি গৈ আছো তেওঁলোকৰ সম্পত্তি হিচাপ কৰিবলৈ ঠিক আছে চ' তেওঁ এজনক পঠিয়াই পেলাই তেওঁ খবৰটো দিয়ালে আৰু তাৰ পৰা খবৰ দি পঠিয়ালে যে মহাৰাজ দিল্লী এতিয়াও বহুত দূৰ আৰু গৈ পোৱাৰ আগতে এই দিল্লী গৈ পোৱাৰ আগতে তেওঁ আধা ৰাস্তাতে কি হ'ল তেওঁ জুপুৰি ঘৰ এটা থাকিবৰ কাৰণে মানে কি বনাই দিয়া হৈছিলে আৰু সেই ঘৰটো ভাঙি পেলাই তেওঁ মৃত্যু হৈছিলে হয়নে ঘৰটো ভাঙি পেলাই তেওঁ মৃত্যু হৈছিলে সেইকাৰণে চাই কৈছিলে যে দিল্লী এতিয়াও বহুত দূৰ তাৰমানে আমি এইটো এটা ফ্ৰেজেল ভাৰ্ব টাইপ কাম হৈ গ'ল মানে এটা এইটো ইডিয়মছ টাইপ কাম হৈ গ'ল মানে ধৰা দিল্লী এতিয়া বহুত দূৰ মানে এটা অসম্ভৱ কামৰ যেতিয়া আমি কথা কওঁ তেতিয়া আমি দিল্লী এতিয়া বহুত দূৰ বুলি ক'ব পাৰোঁ ঠিক আছে দিল্লী এতিয়া আমি কি ক'ব আমি বহুত দূৰ বুলি ক'ব পাৰোঁ হ'ব ছাৰ জনা খানে বিন তুগলক নেকি হয় মহম্মদ বিন তুগলকে কোন হয় জনা খান হয় আৰু এই জনা খানজনে কি হ'ব পাছত ছেকেণ্ড জন ৰজা হ'ব এই জনা খানে কি হ'ব পিছত মহম্মদ বিন তুগলক হৈ পেলাই ৰজা মানে ৰাজ্য পৰিচালনা কৰিব এই পিছত এইজন কোন বনিব এই কি হৈছে এইজনে কোন হ'ব মহম্মদ বিন তুগলক হ'ব এইজন কোন হ'ব মহম্মদ বিন তুগলক হ'ব মহম্মদ বিন তুগলক হ'ব এই মহম্মদ বিন তুগলক যে বহুত চোকা মানুহ আছিলে গম পোৱা নে এইজন আছিলে বহুত চোকা মানুহ আছিলে মহম্মদ বিন তুগলক ছেকেণ্ড জন ৰজা হয় মহম্মদ বিন তুগলক বহুত চোকা মানুহ আছিলে এজন কি আছিলে এজন পণ্ডিত আছিলে কিন্তু পণ্ডিত হলে নহব তেওঁ বহুত কাম ভুল কৰিলে তেওঁ ডিচিশনবিলাক ভুল এজন আটাইতকৈ মূৰ্খ মানুহ আৰু এজন আটাইতকৈ জ্ঞানী মানুহৰ মাজত ডিফাৰেন্সটো কি জানানে তেওঁলোকে কি কৰে কাৰো কথা শুনিব নিবিচাৰে এইটো মানে মোৰ ফালৰ পৰা কৈছো মোৰ পাৰ্চনেল কথা এইটো যে মই ভাবো তেনেকৈ যে তেওঁলোকে মানে নিজৰ স্থিতিৰ কথা ভাবে অকল খুব এজন মূৰ্খ মানুহ কাকো পৰা একো সহায় নিবিচাৰে মানে সহায় বুলি নহয় এডভাইচ নলয় আৰু খুব জনা যেন লগা মানুহ এজনে হয়তো চাগে বেলেগৰ পৰা কথা সুধিবলৈ বেয়া পায় বুলি ভাবো এই দুটাই তেওঁলোকৰ কমন ডিফাৰেন্স হয়নে চ' এটা কথা হ'ল যে এই মহম্মদ বিন তুগলকে এজন জ্ঞানী মানুহ আছিলে কিন্তু তেওঁ ভাবিছিলে যে এই দুৱাব অঞ্চলসমূহ যিবোৰ দুৱাব আছিলে দুৱাব মানে কি দুখন নৈৰ মাজৰ যিখিনি ফাৰ্টাইল এৰিয়া যিখিনি ঠাই সেইখিনি দুৱাব যেনেকৈ পাঞ্জাব 5খন দুৱাব মিলি পেলাই হৈছে নে চ' দুৱাব অঞ্চলত তেওঁ টেক্স ইম্প'জ কৰিলে দুৱাব অঞ্চল যিটো আছিলে এই দুৱাব অঞ্চলত তেওঁ কৰিলে টেক্স ইম্প'জ কৰিলে তেওঁ টেক্স লগাই দিলে আৰু যিটো বছৰ টেক্স লগালে সেই বছৰটো আকৌ দুৱাব এই অঞ্চলটোত কি আছিলে দুৰ্ভিক্ষ চলি আছিলে
দুৰ্ভিক্ষ চলি আছিল সেই অঞ্চল মানে সেই সময়ত এই দুৰ্ভিক্ষ সময়ত যদি এক্সট্ৰাকে টেক্স দিব লগা হয় সেই মানুহখিনিয়ে জানো সেই ৰজাজনক পাৰ্টিকুলাৰ ৰজাজনক ভাল পাব কোনো কাৰণতে সেইজন ৰজাক ভাল নাপায় হয়নে কিয় ভাল পাব চ মানে কি কৰিলে ৰজাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিলে ৰজাক বেয়া পাবলৈ আৰম্ভ কৰিলে ৰজাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে মানে আন্দোলন আৰম্ভ কৰিলে ঠিক আছে চ এই আন্দোলনবিলাক দেখি পেলাই চোৱা আন্দোলন বুলি ক'লে দুই ধৰণৰ আন্দোলনে সাকসেস হ'ব যদি তাত ধৰ্ম সোমাই নাথাকে ষ্টুডেণ্টৰ আন্দোলন আৰু কৃষকৰ আন্দোলন তাত কোনো ধৰ্ম নাই তাত কোনো জাতি নাই এই কাৰ আন্দোলন যে দেখিছিলোঁ আমি তাত সফল হ'ব পাৰিনে কোনো নোৱাৰি কিয় তাত ধৰ্ম সোমাই আছে ধৰ্ম ৰাজনীতি আৰু প্ৰেম এইকেইটা বস্তু যেতিয়া সোমাই যাব ন তাত সফলতাটো বহুত কম পোৱা যায় ঠিক আছে সফলতা খুব কম পোৱা যায় কাৰণ আন্দোলন কি হ'ব ধৰ্ম সোমাই গ'ল ধৰ্ম সোমাই যোৱাৰ কাৰণে এই আন্দোলন বহুত দীঘলীয়াকৈ নাযায়গৈ আৰু হয়নে কিন্তু ইয়াত কি কৰিলে তেওঁৰ বিৰুদ্ধে কি কৰা হ'ল আন্দোলন কৰা হ'ল ঠিক আছে টেক্স ইম্প'জ কৰিবলৈ তেওঁ কাম দি কৰিলে অতিকে ভুল কৰিলে সব মানুহ টেক্স দি দুখীয়া হৈ গ'ল তেওঁ নাই 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 এই কথা নহ'ব মই কিবা এটা কৰিব লাগিব তেওঁ ক'লে যে পইচা বনা যিমান পাৰি পইচা বনা কপাৰ পইচা বনাবলৈ আৰম্ভ কৰিলে কপাৰ কইন বনাবলৈ আৰম্ভ কৰিলে কপাৰ তেতিয়া সহজলভ্য আছিলে চ' কপাৰ কইন যেতিয়া বনালে এই কপাৰ কইনবিলাকত চাবা তেওঁ বেছি ষ্টাইল নকৰিলে মানে বেছি টান নকৰিলে চিষ্টেমটো এই আমাৰ পইচাবিলাক যে থাকে আমাৰ এই পইচাবিলাকত কি হয় পইচাবোৰ আমাৰ বহুত চোৱাচোন ইয়াত তুমি কি দেখিবা চোৱা কিমান বস্তু আছে এইফালে গান্ধীজী আছে এইফালে কিবা অশোক স্তম্ভ আছে কিবা আছে মানে একদম অসংখ্য বস্তু এটা হাৰ্ড এটা প্ৰচেছ কৰি দিয়ে মানে যাতে এই প্ৰচেছটো যাতে পটককৈ মানুহে কপি কৰিব নোৱাৰে ঠিক আছেনে আৰু এইটো পইচা এনেও নচলে গান্ধী চশমা ভাগিলে এই জেপত ভৰাই দিছিলোঁ যে চশমাটো ভাগি থাকিলে চ' কি কৰিলে তেওঁ কপাৰ কইনবিলাক চিম্পুলকৈ বনালে ইমানে চিম্পুলকৈ তেওঁ কইনবিলাক বনালে যে কি হ'ল তাত থকা যিবিলাক মানুহ আছিলে এই কপাৰ কইনবিলাক ঘৰতে বনাবলৈ আৰম্ভ কৰিলে সহজকৈ ঘৰতে বনাবলৈ আৰম্ভ কৰিলে আৰু আমাৰ ইয়াত পইচাবিলাক সেইকাৰণে ইমান যি টি চিম্বল দিয়ে হয় নাই আৰু আগতে 1 টকাটোত ধান গছ মানে ঘেঁহু গছ দিয়া আছিলে তাৰমানে 1 টকাত কেজি ঘেঁহু পায় এতিয়া এই 1 টকাবোৰ তেনেকৈ বুঢ়া আঙুলি আহে তাৰমানে এতিয়া 1 টকাত একো নাপায় হয়নে চ' তেনেকৈ আমাৰ ইয়াতে প্ৰচেছবোৰ টান এই আমাৰ খুচুৰা পইচাবিলাকতো এটা 10 টকীয়া এটা আমাৰ কইনতো দুটা মেটেল দি পেলাই এটা ভিতৰত দিয়া থাকে হয়নে চ' এটা কঠিনকৈ বনোৱা হয় যাতে এইটো কপি কৰিব নোৱাৰে যাতে পটককৈ বনাব নোৱাৰে হয়নে সেইকাৰণে এনেকৈ বনোৱা হয় কিন্তু সেই সময়ত কি হ'ল তেওঁ ইমান এটা হেৰি নকৰিলে চ' কি হ'ল তেতিয়া এইখিনি কপি কৰা হ'ল 10%হে ৰিয়েল পইচা থাকিলে বাকী 90%হে কি হ'ল ফেক পইচা বনিলে 90%হে কি বনিলে ফেক পইচা বনিলে আৰু এইটো কাৰণে তেওঁ অৰ্থনীতি বেয়া কৰি দিলে হয়নে এইটো কাৰণে তেওঁ অৰ্থনীতি বেয়া কৰি দিলে কাৰ মহম্মদ বিন তুগলকৰ অৰ্থনীতি কি কৰিলে বেয়াকৈ দিলে থাৰ্ডটো কি হ'ল গম পোৱা নাই তেওঁ আৰু এটা ভুল কাম কৰিলে এইটো এটা কাম কৰিলে থাৰ্ডটো তই কৰিলে তেওঁ কেপিটেল যিটো আছিলে কেপিটেল ক'ত আছিলে বাৰু তেওঁলোকৰতো কেপিটেল দিল্লীতে আছিলে হয় নাই কেপিটেল দিল্লীতে আছিলে আৰু কেপিটেল দিল্লীৰ পৰা মহাৰাষ্ট্ৰৰ দৌলতাবাদলৈ নিবলৈ তেওঁ ঠিক কৰিলে দৌলতাবাদলৈ নিবলৈ ঠিক কৰিলে দৌলতাবাদ ক'ত আছে চোৱা দিল্লী পাৰ হ'ল সাতপুৰা পৰ্বত এই বিন্ধ্যাচল পৰ্বত তাৰপৰা তোমাৰ তাপ্তি নদী কৃষ্ণা নদী এই গোটেইবিলাক পাৰ হৈ পেলাই অহালে মহাৰাষ্ট্ৰৰ দৌলতাবাদ পোৱালে তেওঁ আধা চলজাৰ্ছ মৰি শেষ হৈ গ'ল ঠিক আছে নে তেওঁ ঘূৰিছা দেখিছে কি হ'ল চলজাৰবিলাক নাই যে বোলে মহাৰাষ্ট্ৰ চব মৰি এদাই হ'ল খানাটোতো অকল আপোনালোকে আনিছোঁ বাকীবোৰতো খাবলৈ পোৱা নাই ইমান দিন আহিছোঁ হয় নেকি বোলা ঘূৰি যাওঁ আকৌ ঘূৰি গৈ পেলাই আকৌ আধা চলজাৰ আকৌ ঘূৰি গৈ পেলাই মাৰি দিলে ঠিক আছে নে আকৌ আধা চলজাৰ কৰিলে ঘূৰি গৈ পেলাই মাৰি দিলে চ' কেপিটেল কি কৰিলে তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ আনিলে কেপিটেল এটা তেনেকৈ অনা বস্তুৱে নহয় ন কেপিটেল আৰু তোমাৰ পইচা ইমান হেৰি বস্তু নহয় যে ইমান পটককৈ চেঞ্জ কৰিব পাৰি কি পালোঁ আমাৰ যে পইচা আমাৰ চেঞ্জ কৰিলে যে আমাৰ কি হ'ল লাভ RBI কৈছে যে 90% আমাৰ পইচা ঘূৰি আহিলে RBI কৈছে আমাৰ বোলে পুৰণা পইচা 90% ঘূৰি আহিলে তাৰমানে চেঞ্জহে কৰা হ'ল ইয়াত ব্লেক মানি কি হ'ল ন তাৰমানে ইয়াত ব্লেক মানি কি হ'ল তেওঁ ক'লে যে 90% পইচা ঘূৰি আহিলে পুৰণা পইচাটো মানে ঘূৰি অহা মানে কি আগতো ৰিটাৰ্ণ কৰিছে ন সেইবিলাকক মানে নিউটো দিছে নিউ কাৰেঞ্চিটো দিছে চ' কি লাভ হ'ল পটককৈ ইমান এটা একো পোৱা নাযায় এইবিলাক পটককৈ ডিচিশ্যন ল'লে নহ'ব সেইকাৰণে ৰজা এজন হ'বলৈ হ'লে তেওঁ বহুত ডিচিশ্যন নিজে ল'ব পাৰিব লাগিব এজন ৰজা পঢ়া শুনা হোৱাটো বহুত দৰকাৰী হয়নে অ'কে চ' কেপিটেল কি হ'ব দিল্লী পৰা তেওঁ দৌলতাবাদ কৰি পেলাই সেইখিনি মুখামুখি হ'ল তাৰপৰা যেতিয়া ঘূৰি আহিলে চলজাৰ কমি গ'ল তেওঁ অলপ চলজাৰ আছিলে সেই চলজাৰখিনিক তেওঁ ক'লে যে তোমালোক ৰেডি থাকা তোমালোক ৰেডি টু ফাইট ইৰাণ আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে ৰেডি কৰিলে 1 বছৰ খোৱা বোৱা দিলে ধুনীয়াকৈ ৰেডি কৰিলে হয়নে ধুনীয়াকৈ কৰিলে খোৱা বোৱা দিলে ধুনীয়াকৈ ৰেডি কৰিলে কিন্তু ৰেডি কৰাৰ পাছতো কি হ'ল তেওঁ যিডোখৰ জেগাত ইৰাণৰ যিডোখৰ জেগাৰ লগত তেওঁ ফাইট কৰিম বুলি কৈছিলে সেই জেগাডোখৰ লগত তেওঁ মানে কি
বুজাবুজি চুক্তি কৰি ল'লে এই কৰিলে বুজাবুজি চুক্তি কৰি ল'লে চ' এতিয়া চলজাৰবিলাক খং উঠিব নাই যদি ভাৰতে পাকিস্তানৰ লগত যুদ্ধ কৰিম বুলি যদি পাকিস্তানৰ বৰ্ডাৰত চলজাৰবিলাক একদম ৰেডি কৰি ৰাখে তাৰপৰা যদি ভাৰতে গৈ পেলাই যদি পাকিস্তানৰ লগত যদি আণ্ডাৰষ্টেণ্ডিং কৰি লয় ময়ো চহী কৰি লয় তেতিয়া খং উঠিব নে চ' খং উঠিলে তেতিয়া দেখিলে যে বা মোৰ বিৰুদ্ধে মোৰ চলজাৰ আক্ৰমণ মানে মোৰ বিৰুদ্ধে মোৰ চলজাৰৰ কথা ক'ব পাৰিছে কি হ'ল তাহাঁতক তুমি লৈ যোৱা হিমালয় ফালে লৈ যোৱা চ' হিমালয় ফালে নি পেলাই বহুতখিনি চলজাৰ মাৰি পেলোৱালে কোনে আমাৰ মহম্মদ বিন তুগলকে ক'বলৈহে এজন পঢ়া শুনা ৰজা কিন্তু কাম এনেকুৱা মূৰ্খ কাম কৰিছে নহয় ইয়াক ক'বলৈ ভাষা নাই হয়নে ক'বলৈ তেওঁ ভাষা নাই হ'বনে গম পাইছা ওকে তাৰপৰা কোন আহিব এই তেওঁৰ সময়তে কি হ'ব এই তেওঁৰ সময়তে এজনে পৰিব্ৰাজক আহিছিলে যাৰ নাম কি ইবন বতুতা আমি পাওঁনে ইবন বতুতা কাৰ দিনত আহিছিলে মহম্মদ বিন তুগলকৰ সময়ত আহিছিলে তেওঁ জ্ঞানৰ নমুনা চাই পেলাই তেওঁ কৰিলে দিল্লীত কাজী কাম দিলে দিল্লীত কাজী হিচাপে এপইণ্ট কৰিলে কাজী মানে কি সৰু সুৰা এজন উকিল জাজ আমি ক'ব পাৰোঁ ন দিল্লীৰ কাজী হিচাপে তেওঁক এপইণ্ট কৰিলে কাজী যে মিয়া বিবি ৰাজি টকীয়াকাৰে কাজী বুলি যে কয় তো কাজী মানে কি হ'ব জাজ বা উকিল এজন হয়নে চ' তেওঁক কৰিলে ইবন বতুতাক কাজী হিচাপে এপইণ্টমেণ্ট কৰিলে ঠিক আছে নে তাৰপৰা আহিব কোন ফিৰোজ শ্বাহ তুগলক আহিব হয়নে তাৰপৰা কোন আহিব ফিৰোজ শ্বাহ তুগলকৰ পৰা আমি অহা ক্লাছত আলোচনা কৰিম তোমালোকে ধুনীয়াকৈ পঢ়ি থাকা থাৰ্ড গ্ৰেড পৰীক্ষা মানে কেতিয়া হ'ব দৰকাৰ নাই চিন্তা কৰি থাকিবা সেইজন ল'ৰাই পৰীক্ষাত পাছ কৰিব যি চিলেবাছ বুলি কোনো কথাই নাই এইখিনি সব আহিবই ঠিক আছে আমি সব জানোৱে কি আহিব মুঠৰ ওপৰত পঢ়াতকৈ বেছি ৰিভিজন কৰা এক মাহৰ আগত কি পঢ়িলা এতিয়া এবাৰ ৰিভিজন দি লোৱা আকৌ নিউকৈ পঢ়া ষ্টাৰ্ট কৰা ঠিক আছে নে চ' বুজি পালে মানে মোক ক'বা আৰু বুজি নাপালেও মোক ক'বা ঠিক আছে নে কি বুজি নাই পোৱা মোক ক'বা যদি কিবা বুজি পাইছা তোমালোকে কষ্ট কৰিছা যদি বুজি পোৱা নাই মই পঢ়াব পৰা নাই থেংক ইউ